আপোনালোক সকলোৱে ইতিমধ্যে গম পাইছে যে যোৱাকালি নিশাৰ পৰাই ভাৰতৰ সংবাদ মাধ্যম, ভাৰতৰ সমাজ জীৱন, ভাৰতৰ ৰাজনীতি জীৱন উত্তাল হৈ আছে এটা বিশেষ ঘটনাক লৈ। এই ঘটনাটো কি? ঘটনাটো হৈছে যে আমেৰিকাৰ আদালতত ভাৰতৰ ধন কুবেৰ এসময়ত বিশ্বৰ ভিতৰত আটাইতকৈ ধনী মানুহ হিচাপেও স্বীকৃতি পোৱা আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আশীৰ্বাদ পুষ্ট বুলি বিভিন্ন সময়ত অভিযোগ উঠি থকা গৌতম আদানী আমেৰিকাৰ এখন আদালতত অভিযুক্ত হৈছে। গৌতম আদানী আৰু গৌতম আদানীৰ কোম্পানী আদানী গ্ৰীণ এনাৰ্জি লিমিটেডৰ বিৰুদ্ধে আমেৰিকাৰ ফেডাৰেল কোৰ্ট অফ ব্ৰুকলিনত এক বিশেষ ৰায়যোগে তেখেতসকলক দোষী সাব্যস্ত কৰিছে। প্ৰকৃততে আমেৰিকাৰ ফেডাৰেল কোৰ্ট অফ ব্ৰুকলিনত কালি ভাৰতৰ এক কলা অধ্যায় উন্মোচিত হল। আপোনালোকে গম পাইছে যে গৌতম আদানীৰ বিৰুদ্ধে কি অভিযোগ উঠিছে। গৌতম আদানীৰ বিৰুদ্ধে অভিযোগ উঠিছে যে গৌতম আদানীয়ে অধিক দৰত বিদ্যুৎ ক্ৰয় কৰিবৰ কাৰণে ভাৰতৰ বিভিন্ন ৰাজ্যত উৎকোচ দিছিল আৰু সেই উৎকোচ দিয়াৰ ধন বিপথে পৰিচালিত কৰি ভুল কথা কৈ আমেৰিকাৰ বিনিয়োগকাৰীৰ পৰা তুলিছিল। এইটো ইতিমধ্যে ভাৰতৰ সৰ্ববৃহৎ উৎকোচ কাণ্ড হিচাপে স্বীকৃত হৈছে। কেৱল এখন ৰাজ্যৰ তথ্য উন্মোচিত হৈছে, অন্ধ্ৰপ্ৰদেশ। অন্ধ্ৰপ্ৰদেশতে প্ৰায় 2000তকৈ অধিক কোটি টকা এই উৎকোচ কেলেংকাৰী সংগঠিত হৈছে। অন্ধ্ৰপ্ৰদেশৰ তদানীন্তন মুখ্যমন্ত্ৰীৰ নাম সাঙুৰ খাইছে আৰু অভিযোগ কি যে অন্ধ্ৰপ্ৰদেশে বজাৰ দৰতকৈ অধিক দৰত বিদ্যুৎ ক্ৰয় কৰিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ। আপোনালোক সকলোৱে ইতিমধ্যে গম পাইছে যে যোৱাকালি নিশাৰ পৰাই ভাৰতৰ সংবাদ মাধ্যম, ভাৰতৰ সমাজ জীৱন, ভাৰতৰ ৰাজনীতি জীৱন উত্তাল হৈ আছে এটা বিশেষ ঘটনাক লৈ। এই ঘটনাটো কি? ঘটনাটো হৈছে যে আমেৰিকাৰ আদালতত ভাৰতৰ ধন কুবেৰ এসময়ত বিশ্বৰ ভিতৰত আটাইতকৈ ধনী মানুহ হিচাপেও স্বীকৃতি পোৱা আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আশীৰ্বাদ পুষ্ট বুলি বিভিন্ন সময়ত অভিযোগ উঠি থকা গৌতম আদানী আমেৰিকাৰ এখন আদালতত অভিযুক্ত হৈছে। গৌতম আদানী আৰু গৌতম আদানীৰ কোম্পানী আদানী গ্ৰীণ এনাৰ্জি লিমিটেডৰ বিৰুদ্ধে আমেৰিকাৰ ফেডাৰেল কোৰ্ট অফ ব্ৰুকলিনত এক বিশেষ ৰায়যোগে তেখেতসকলক দোষী সাব্যস্ত কৰিছে। প্ৰকৃততে আমেৰিকাৰ ফেডাৰেল কোৰ্ট অফ ব্ৰুকলিনত কালি ভাৰতৰ এক কলা অধ্যায় উন্মোচিত হল। আপোনালোকে গম পাইছে যে গৌতম আদানীৰ বিৰুদ্ধে কি অভিযোগ উঠিছে। গৌতম আদানীৰ বিৰুদ্ধে অভিযোগ উঠিছে যে গৌতম আদানীয়ে অধিক দৰত বিদ্যুৎ ক্ৰয় কৰিবৰ কাৰণে ভাৰতৰ বিভিন্ন ৰাজ্যত উৎকোচ দিছিল আৰু সেই উৎকোচ দিয়াৰ ধন বিপথে পৰিচালিত কৰি ভুল কথা কৈ আমেৰিকাৰ বিনিয়োগকাৰীৰ পৰা তুলিছিল। এইটো ইতিমধ্যে ভাৰতৰ সৰ্ববৃহৎ উৎকোচ কাণ্ড হিচাপে স্বীকৃত হৈছে। কেৱল এখন ৰাজ্যৰ তথ্য উন্মোচিত হৈছে, অন্ধ্ৰপ্ৰদেশ। অন্ধ্ৰপ্ৰদেশতে প্ৰায় 2000তকৈ অধিক কোটি টকা এই উৎকোচ কেলেংকাৰী সংগঠিত হৈছে। অন্ধ্ৰপ্ৰদেশৰ তদানীন্তন মুখ্যমন্ত্ৰীৰ নাম সাঙুৰ খাইছে
আৰু অভিযোগ কি যে অন্ধ্ৰপ্ৰদেশে বজাৰ দৰতকৈ অধিক দৰত বিদ্যুৎ ক্ৰয় কৰিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।